দেৰগাঁও ভেটাৰান স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত সদৌ অসম ভিত্তিত 20 জুলাইৰ পৰা 27 জুলাইলৈকে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব গুণ শৰ্মা বৰুৱা আৰু পঞ্চ সতীৰ্থ সোঁৱৰণী চলন্ত আমন্ত্ৰণমূলক প্ৰাইজমানি প্ৰতিযোগিতা। নৱম বাৰ্ষিক প্ৰতিযোগিতাখনি প্ৰথমবাৰৰ বাবে দিবা নৈশভাৱে খেলুৱাৰ প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে। 4খন কোৱাৰ্টাৰ ফাইনেল দিনৰ ভাগত, 2খন ছেমি ফাইনেল আৰু চূড়ান্ত খেলখনি অনুষ্ঠিত কৰা হ'ব ভাগত। অসমৰ আগশাৰীৰ 8টা আমন্ত্ৰিত ফুটবল দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনিত ক্ৰীড়াপ্ৰেমীসকলৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে ভেটাৰান স্পৰ্টছ এছ'চিয়েশ্যনে। ফুটবল খেলখনৰ আয়োজন বুলি ক'বলৈ যাওঁতে তাৰ আগত মই দুটামান কথা ক'ব বিচাৰিছোঁ যে 1914 চনতে অনুষ্ঠিত কৰা আমাৰ ভেটাৰানছ আমি কেইজনমান প্ৰাক্তন খেলুৱৈৰ আলোচনাৰ মৰ্মে আমি দেৰগাঁৱত এটা ক্লাব গঠন কৰিছিলোঁ DVSA বুলি, দেৰগাঁও ভেটাৰান স্পৰ্টছ এছ'চিয়েশ্যন। সেই দেৰগাঁও ভেটাৰান স্পৰ্টছ এছ'চিয়েশ্যনৰ হৈ আমি এইবাৰ নৱম সংখ্যক সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। অহা 20 জুলাইৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত হ'ব আৰু অসমৰ আগশাৰীৰ আমি 8টা দল নিমন্ত্ৰণ কৰি 20 জুলাইৰ পৰা আমি যি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ তাত মানে আমাৰ 3খন কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল 2খন আৰু মানে ফাইনেল খেলখন আমি এবাৰ ৰাতি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু 4খন কোৱাৰ্টাৰ ফাইনেল আমাৰ দিনৰ ভাগত অনুষ্ঠিত হ'ব। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে ইতিমধ্যে আমাৰ এই ক্লাবৰ লগত সংগতি ৰাখি NILৰ সহযোগত আমি বিভিন্ন ধৰণে আমি ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ ফুটবল খেলৰ। তেওঁলোকেও মানে 150মান প্ৰায় আমাৰ যুৱকে ইয়াত প্ৰশিক্ষণ লৈ আছে আৰু সেয়েহে আমি এই খেলখন অনুষ্ঠিত কৰিবলৈ যাওঁতে আপোনালোকে জানে যে আজিকালি এখন খেল অনুষ্ঠিত কৰিবলৈ যাওঁতে বহুত অৰ্থৰ প্ৰয়োজন হয়। আমাৰ এটা বৈশিষ্ট্য আছে এই ক্লাবটোৰ যে আমি কোনো কাৰণতে আমি বাহিৰৰ পৰা কাৰো পৰা 10 টকা আমি পইচা সংগ্ৰহ নকৰোঁ। আমাৰ যিখিনি প্ৰাক্তন খেলুৱৈ আছিলে সেই খেলুৱৈসকলৰ দ্বাৰাই আমি মানে আমি মেম্বাৰশ্বিপ কৰিছোঁ। সেই মেম্বাৰসকলৰ দ্বাৰা আমি যিমান পাৰিছোঁ, যোনে যেনেকৈ মেম্বাৰসকলে সহায় কৰিছে। আমাৰ মেম্বাৰ বিভিন্ন জেগাত আছে, ধৰক আজি অসমৰ বাহিৰতো কিছুমান মেম্বাৰ আছে। আমাৰ যিবিলাক প্ৰাক্তন খেলুৱৈ আছিলে সেই প্ৰাক্তন খেলুৱৈবিলাকে আমাক সহায় সহযোগিতা আগবঢ়াই পেলাই আমি এই খেলখন অনুষ্ঠিত কৰোঁ আৰু সেই 20 জুলাইৰ পৰা অনুষ্ঠিত হ'ব। 27 জুলাইৰ দিনাখন ফাইনেল হ'ব। মানে আমি যিমান পাৰোঁ কেনেকৈ খেলখন মানে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰি তাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি থকা হৈছে। নমস্কাৰ জনাইছোঁ। আমি দেৰগাঁও ভেটাৰান স্পৰ্টছ এছ'চিয়েশ্যনে এইবাৰ গতানুগতিক নকৰি এবাৰ ব্যক্তিক্ৰমী হ'ব। যিহেতু আমাৰ 3খন খেল দিবা নৈশ, ডে এণ্ড নাইট হ'ব। ফ্লাড লাইটত আমি খেলাম বুলি ভাবিছোঁ। প্ৰথম আমাৰ এক্সপেৰিমেণ্টেল সকলো সহায় সহযোগিতা বিচাৰিছোঁ আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথা, অসমৰ ফুটবল জগতত দপদপাই থকা খ্যাতনামা দলসমূহ আমাৰ নৱম বাৰ্ষিক গুণসমৰ পঞ্চসতীৰ্থ সোঁৱৰণী ফুটবল আমন্ত্ৰিত খেলত তেওঁলোকে অংশগ্ৰহণ কৰিব। ইয়াৰ প্ৰথম হৈছে গুৱাহাটী আছাম পুলিচ গুৱাহাটী, কাছাৰ লেণ্ড ৰোল, তেজপুৰ চিটি FC, নাহৰকটীয়া, মাজুলী ৰিভাৰাইন, যোৰহাট টাউন ক্লাব, যোৰহাট ভিক্টৰিয়াছ আৰু আমাৰ স্থানীয় দেৰগাঁও নেগেটিং দল। এই 8টা দলে 7খন খেল খেলিব। তাৰ 4খন কোৱাৰ্টাৰ ফাইনেল। 4খন কোৱাৰ্টাৰ ফাইনেল দিনত হ'ব, বিয়লি 3 বজাৰ পৰা আৰম্ভ হ'ব। বাকী 2খন ছেমি ফাইনেল 24 আৰু 25 হ'ব সন্ধ্যা 6:30 বজাৰ পৰা, আৰু 26 আমাৰ অফ থাকিব। 27 ফাইনেল হ'ব সন্ধ্যা 6:30 বজাত। সকলো আমি ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, সাদৰে অনুৰোধ জনাইছোঁ সকলোৱে আহি যেন আমাক সহযোগিতা আগবঢ়াই খেলখন উপভোগ কৰে। ধন্যবাদ। পুৰস্কাৰ প্ৰথম পুৰস্কাৰ আছে প্ৰয়াত সুদক্ষ ফুটবল খেলুৱৈ গিৰীন্দ্ৰ শৰ্মাৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ আমাৰ 30,000। ইয়াৰ উপৰিও প্ৰতিটো প্লেয়াৰক আমি যেনেদৰে সন্মান দিব লাগে, ধৰক বেষ্ট স্ক'ৰাৰ, মেন অফ দ্য মেটচ, মেন অফ দ্য ছিৰিজ, বেষ্ট গ'লকিপাৰ, বেষ্ট ভালকৈ সকলো ডিচিপ্লিন মেইনটেইন কৰি যিসকল ফুটবল খেলুৱৈ খেল প্ৰদৰ্শন কৰে তেওঁলোককো আমি পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা আছে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।